কালামক ফাঁসি দিব লাগিব হত্যা কৰা নচলিব আব্দুল আজিজৰ হত্যাকাৰীৰ বিচাৰ লাগে আব্দুল আজিজৰ হত্যাকাৰীক ফাঁসি দিয়ক আব্দুল আজিজৰ হত্যাকাৰীক ফাঁসি দিয়ক কালামক ফাঁসি দিব লাগিব কালামক ফাঁসি দিব লাগিব আজিজৰ হত্যাকাৰীক ফাঁসি দিয়ক ইতিমধ্যে আপোনালোকে জানে যে আমি আজি এই আঙাৰকাটা স্থিত যি আপোনাৰ শিঙিমাৰী এই শিঙিমাৰীত আহি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে উপস্থিত হৈছিলোঁ আৰু ইয়াতে উপস্থিত হোৱাৰ কাৰণ হৈছে যে এইখন গাঁৱৰ আব্দুল আজিজ নামৰ এজন বৈশিষ্ট্য ব্যক্তিক কালাম নামৰ এজন লম্পটে যেনেধৰণে কালি সন্ধিয়াৰ ভাগত দোকান কৰি অহা সময়ত যেনেধৰণে হত্যা কৰিলে দাৰে কুপি এজন মানুহক হত্যা কৰাটোক আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ধিক্কাৰ জনাইছোঁ আৰু বিশেষভাৱে আমি দাবী উত্থাপন কৰিছোঁ আপোনালোকে ইতিমধ্যে দেখা পাইছে গাঁওবাসীয়ে ওলাই আহিছে এই আপোনাৰ কালাম নামৰ যিগৰাকী হত্যাকাৰী এই হত্যাকাৰীক অতি সোনকালে ফাঁসি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে হয় এই পৰিয়ালৰ কিন্তু চকুত চকুলো উঠিছে কাইলৈ এই পৰিয়ালৰ যিসকল সৰু সৰু কণমানি ল'ৰা ছোৱালী তেওঁলোকৰ বিদ্যালয়ৰ কেনেকৈ পঢ়া শুনা কৰিব তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ আহিলা হিচাপে আছিল সেই ব্যক্তিক যেনেধৰণে দাৰে কপি হত্যা কৰা হ'ল এই আজি পৰিয়ালৰ চকুত চকুলো উঠিছে আমাৰ আজি এনেকুৱা লাগিছে যে এই ব্যক্তিগৰাকীক যেনেধৰণে হত্যা কৰা হ'ল আচলতে কি মানুহ কি সাধাৰণ মানুহে কামাই কৰি খাব নোৱাৰিব নেকি উপাৰ্জন কৰি খাব নোৱাৰিব নেকি এনেধৰণে কিয় নিৰীহ মানুহক হত্যা কৰা হ'ল আৰু এইগৰাকী ব্যক্তিক যদি ন্যায় দিয়া নহয় আৰক্ষী প্ৰশাসনে যদি এইগৰাকী ব্যক্তিক যদি ন্যায় দিব নোৱাৰে কাইলৈ আৰু বেলেগ মানুহক হত্যা কৰা হ'ব কাইলৈ এই পৰিয়ালৰ মানুহখিনিক হত্যা কৰা হ'ব এই অঞ্চলৰ মানুহখিনিক হত্যা কৰা হ'ব তেতিয়া কিন্তু মানুহে ন্যায় নাপাব গতিকে আমি আৰক্ষী প্ৰশাসনৰ দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে তাৰ ন্যায় দিব লাগে আৰু নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যেতিয়ালৈকে এই পৰিয়ালটো ন্যায় নাপায় তেতিয়ালৈকে আমি ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰি যাম ৰাইজ কি প্ৰতিবাদ কৰিম নে আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এই ব্যক্তিগৰাকীক ফাঁসি দিব লাগে যাতে অনাগত দিনত যাতে এই মানুহখিনিক যাতে আৰু কোনো ব্যক্তিক যাতে তেনেকৈ আৰু হত্যা কৰিব নোৱাৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আব্দুল আজিজৰ হত্যাকাৰীক ফাঁসি দিয়ক আব্দুল আজিজৰ হত্যাকাৰীক ফাঁসি দিয়ক কালামৰ ফাঁসি চাই কালামৰ ফাঁসি চাও কালামক ফাঁসি দিব লাগিব হত্যা কৰা নচলিব হত্যা কৰা নচলিব আব্দুল আজিজৰ হত্যাকাৰীক ফাঁসি দিয়ক আব্দুল আজিজৰ হত্যাকাৰীক ফাঁসি দিয়ক আব্দুল আজিজৰ হত্যাকাৰীক ফাঁসি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।